নমস্কাৰ। ইংৰাজী ভাষা কোৱাৰ ক্ষেত্ৰত বা ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত আমি ইংৰাজী শব্দৰ ভঁৰাল চহকী কৰিবই লাগিব। উইদাউট এনৰিচিং ইংলিছ ভোকাবুলাৰী উই কেন নট স্পীক অৰ লাৰ্ণ ইংলিছ লেংগুৱেজ। গতিকে আপোনালোক সকলোৰে সহায় হোৱাকৈ আপোনালোক সকলোৱে ইংৰাজী ভাষা শিকক আৰু ইংৰাজী ভাষা কওক তাৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী শব্দ শিকোৱা নামৰ এটি সিৰিজ ইতিমধ্যে আৰম্ভ কৰিছোঁ, য'ত প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে 10ৰ পৰা 15টাকৈ ইংৰাজী শব্দ অসমীয়াৰ জৰিয়তে শিকিব পাৰিব। তাৰে এয়া হৈছে 2 নম্বৰ ভিডিঅ'। প্ৰথম ভিডিঅ'টো ইতিমধ্যে আপলোড কৰা হৈছে, যদি কোনোবাই চোৱা নাই লিংক ডেছক্ৰিপশ্যন নাইবা কমেণ্ট বক্সত দিয়া হ'ব, তাৰ পৰা গৈ চাব পাৰিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। জীৱ-জন্তু। জীৱ-জন্তুক ইংৰাজীত কোৱা হয় এনিমেল। জীৱ-জন্তু এনিমেল। ঘৰচীয়া জন্তুক ইংৰাজীত কোৱা হয় ডমেষ্টিক এনিমেল। ঘৰচীয়া জন্তু ডমেষ্টিক এনিমেল। বনৰীয়া জন্তুক ইংৰাজীত কোৱা হয় ৱাইল্ড এনিমেল। বনৰীয়া জন্তু ৱাইল্ড এনিমেল। গৰু। গৰু বা গাই গৰুক ইংৰাজীত কোৱা হয় কাউ। গৰু নাইবা গাই গৰু কাউ। তাৰ মানে ফিমেল গৰু। ফিমেল গৰুক ইংৰাজীত কোৱা হয় কাউ বুলি। বলদ নাইবা দমৰা গৰু। এই বলদ নাইবা দমৰা গৰুক ইংৰাজীত কোৱা হয় বুল। বুল মানে হৈছে বলদ নাইবা দমৰা গৰু। তাৰ মানে হৈছে গৰুৰ যিবোৰ মেল গৰু আছে সেইবোৰক ইংৰাজীত বুল বুলি কয়। ঠিক আছে। গৰুৰ পোৱালি। গৰুৰ পোৱালিক ইংৰাজীত কোৱা হয় কাফ। কাফ গৰুৰ পোৱালি। ষাঁড় গৰু। ষাঁড় গৰুক ইংৰাজীত কোৱা হয় অক্স। ষাঁড় গৰু অক্স। গৰুৰ মাত। আমি গৰুৰ মাতক অসমীয়াত কি বুলি কওঁ? গৰু কি কৰে? গৰু কেনেকৈ মাতে? গৰু হিম্বালিয়াই, নহয় জানো? তো গৰুৰ মাত ইংৰাজীত কোৱা হয় মু। গৰুৰ মাত মু। গৰুৰ গোবৰ। সাধাৰণতে গোবৰক ইংৰাজীত কোৱা হয় ডাং বুলি, আৰু গৰুৰ গোবৰক ইংৰাজীত কোৱা হয় কাউ ডাং। গৰুৰ গোবৰ কাউ ডাং। যিয়ে গৰু চৰায় তাক কোৱা হয় গৰখীয়া, নহয় জানো? তো গৰখীয়াক ইংৰাজীত কোৱা হয় কাউ হাৰ্ট নাইবা হাৰ্টছমেন নাইবা কেটেলমেন নাইবা কাউ বয়। আপোনালোকে গৰখীয়াক ইংৰাজীত কাউ হাৰ্ট, হাৰ্টছমেন, কেটেলমেন, কাউ বয় নামেৰে ক'ব পাৰে। ঠিক আছে। গৰু থোৱা ঘৰ নাইবা গৰু ৰখা ঘৰক আমি কওঁ গোহালি বুলি, নহয়নে বাৰু? এই গোহালিক ইংৰাজীত কোৱা হয় কাউ শ্বেড নাইবা কাউ বাৰ্ণ। তো গোহালি, কাউ শ্বেড নাইবা কাউ বাৰ্ণ। তো এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰায় 11টা মান অসমীয়াৰ জৰিয়তে ইংৰাজী শব্দ শিকিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।